লবিয়া ভাল নোপোৱা মানুহেও এই ৰেচিপিটো ভাল পাব। মই আশা কৰিছোঁ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। আৰু মই আজি লবিয়াখিনি ভালকৈ বইল কৰি লৈছোঁ আৰু অলপ নিমখ দি পেলাই বইল কৰি লৈছোঁ। আৰু লৈছোঁ মই কচুখিনিও মই এই ধৰণে বইল কৰি লৈছোঁ অলপ টেঙা দি পেলাই। আৰু এতিয়া মই এখন কেৰাহী পাতিম। আৰু লবিয়া ইমান আমাৰ কাৰণে স্বাস্থ্য, ইমান প্ৰ'টিন থাকে, ইমান হাই প্ৰ'টিন থাকে, ফাইবাৰ থাকে, সেইকাৰণে আমাৰ লবিয়াটো খাব লাগে। এতিয়া মই তেল দি পেলাই অলপ শুকান জলকীয়া কেইটামান দিছোঁ। আৰু লবিয়াটো যিহেতু বহুত হাই প্ৰ'টিন হয়, সেইকাৰণে ইয়াত মই অলপ হিং ব্যৱহাৰ কৰিছোঁ। আমি যেতিয়া অলপ বেছি প্ৰ'টিন থকা বস্তু খাওঁ তেতিয়া অলপ হিংটো ব্যৱহাৰ কৰিলে ভাল হয়, কাৰণ সকলোৱে প্ৰ'টিনটো ইমান হজম কৰিব নোৱাৰে। আৰু পিঁয়াজখিনি দি অলপ মই নিমখ দি দিছোঁ। এইখিনি ভজা হোৱাৰ পিছত তাৰপিছত মই কচুখিনি দি দিছোঁ। কচুখিনি দি পেলাই মই অলপ ফ্লেমটো হাই কৰি পেলাই তাৰপিছত মই এইখিনি ভালকৈ ভাজি ল'ম। কচুখিনি দি কিন্তু এইখিনি ভালকৈ অলপ ভাজি ল'ব। আৰু এতিয়া মই দিছোঁ এইটো কাটি থোৱা বিলাহী, সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ যিখিনি দুয়োটা বস্তুৱে আমাৰ বইল হয়। আৰু ইয়াত দিছোঁ মই কেঁচা জলকীয়া। আৰু এইটো অলপ জ্বলাকৈ বনালে ভাল হ'ব, কাৰণ লবিয়াটো অলপ মিঠা মিঠা, যিকোনো গুটিজাতীয় বস্তু অলপ মিঠা মিঠা থাকে, সেইকাৰণে অলপ মই জ্বলাটো বেছি ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই দিছোঁ হালধি পাউডাৰ, জিৰা, ধনিয়া আৰু জালুক। আৰু ইয়াত দিছোঁ অলপ আদা নহৰুৰ পেষ্ট, বা অকল নহৰুৰে বনাব পাৰে, আৰু জলকীয়াৰ পেষ্ট দি পেলাই, জলকীয়াও মই অলপ বেছিকৈ দিছোঁ পেষ্টটো। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ, খুব ভালকৈ প্ৰথমতে ভাজি ল'ম, যাতে মছলাৰ গোন্ধটো গুচি যায়গৈ। এতিয়া মই ফ্লেমটো হাইয়ে আছে আৰু মই এইখিনি খুব ভালকৈ ভাজি লৈছোঁ। আৰু এই ধৰণে খুব ভালকৈ ভাজি ল'ব, তেতিয়া ভাল হ'ব। এতিয়া পূৰা ভাজি হৈ যোৱাৰ পিছত মই 2 মিনিটমান খুব ভালকৈ ভাজিলোঁ। এতিয়া মই বইল কৰি থোৱা লবিয়াখিনিও ইয়াত দি দিছোঁ। আৰু এতিয়া খুব ভালকৈ গোটেইখিনি মই মিক্স কৰি দিম। এই ধৰণে গোটেইখিনি যাতে মছলা ভালকৈ লাগি যায়, এইখিনি মিক্স কৰি দিব। লবিয়া আমি বহুত ধৰণে খাব পাৰোঁ। আৰু আজি যিটো মই বনাইছোঁ এইটো কিন্তু সকলোৱে ভাল পাব বুলি মই আশা কৰিছোঁ। আৰু প্ৰথমে মই ঢাকি দিলোঁ, মই 5 মিনিটমান ঢাকিলোঁ। ঢকাৰ পিছত চাওকচোন কচুৰ পৰা যিখিনি পানী ওলাই গৈছে সেইখিনিও শুকাই গ'লগৈ। আৰু এতিয়া মই ইয়াত আৰু অলপ উতলা গৰম পানী দিম। ইয়াত ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, কাৰণ দুয়োটা বস্তু আমাৰ সিজা হয়, সেইকাৰণে মই উতলা গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই অলপ পানী দিছোঁ, যিহেতু গুটি হয় সেইকাৰণে পানীখিনি সোনকালে হৈ গ'ল আৰু ভালকৈ নুসুমাব মছলাখিনি, সেইকাৰণে ইয়াত অলপ পানী দিছোঁ। দি পেলাই এতিয়া মই ঢাকি থৈ দিম অলপ শুকোৱালৈকে। মই অলপ থপথপীয়াকৈ বনাম, অলপ শুকোৱালৈকে ঢাকি থৈ দিম। আৰু এয়া চাওকচোন আমাৰ এইখিনি পূৰা হৈ গ'ল, হৈয়ে গ'ল। আৰু ইমান ধুনীয়া হৈছে দেখিছে নহয়, ইমানে ডেলিচিয়াছ হৈছে আৰু ইমান টেষ্টি হৈছে। এই ধৰণে এবাৰ বনাই খাই চাবচোন, খুবেই বেছি ভাল লাগে। আৰু যিহেতু দুয়োটা বস্তুৱেই হেল্ডি হয়, আৰু কচুও আমাৰ কাৰণে ভাল আৰু লবিয়াও ভাল, আপোনালোকে এবাৰ নিশ্চয় বনাই চাব।